দবকা চহৰৰ মূল পথৰ দুৰৱস্থা পথে জলাকলা খুৱাইছে এতিয়া ৰাইজক এজাক বৰষুণ দিলেই পানীৰে উপচি পৰে চহৰখনৰ মূল পথ ৰাইজৰ সমান্তৰালকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰো যাতায়াতত অসুবিধা হৈছে চহৰখনত উন্নয়নৰ নামত 6 মাহ পূৰ্বে খন্দা হৈছিল বৃহৎ গাঁত ঠিকাদাৰী প্ৰতিষ্ঠানৰ লেহেমীয়া কামৰ বাবে অসুবিধাত পৰিছে এতিয়া সাধাৰণ ৰাইজ শীঘ্ৰে পথছোৱা মেৰামতি কৰিবলৈ দাবী জনাইছে ৰাইজে আৰু চহৰখনৰ দুৰৱস্থাক লৈ সাংবাদিক ইছমাইল আলীৰ এক প্ৰতিবেদন আগবঢ়াইছে হয় উন্নয়নৰ নামত কিমান উন্নয়ন কৰিছে বৰ্তমান চৰকাৰখনে আৰু মই বৰ্তমান উপস্থিত আছো দবকা চহৰৰ মাজমজিয়াৰ পুলিচ পইণ্টৰ সমীপত পোনপ্ৰথমে মই দবকা চহৰৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ মোৰ সতীৰ্থ ফটো সাংবাদিকগৰাকীক অনুৰোধ জনাইছোঁ এয়া হৈছে দবকা চহৰৰ আজিৰ দিনৰ দৃশ্য আজি ৰাতিপুৱা যেহেতুকে এজাক বৰষুণ আহিছিলে আৰু বৰষুণ অহাৰ ফলত এইদৰে পথৰ মাজত এক আঁঠু পৰ্যন্ত পানী জমা হোৱা পৰিলক্ষিত হৈছে আৰু যিসকল ৰাইজ আছে সেই ৰাইজসকল চহৰখনৰ ৰাইজসকলে যাতায়াত কৰাত নানান সমস্যাৰ সন্মুখীন হৈছে মোৰ সতীৰ্থই দেখুৱাই গৈছে যে কিদৰে পথৰ মাজত এই এক আঁঠু পৰ্যন্ত পানী হোৱা পৰিলক্ষিত হৈছে দবকা যি চহৰখন আছে সেই চহৰখন উন্নয়নৰ কাৰণে ইতিমধ্যে চহৰৰ দুয়ো কাষে নলা খন্দাৰ ব্যৱস্থা কৰা হৈছে আৰু যিহেতুকে যি এই গড়গাপ্তানি বিভাগৰ ফালৰ পৰা যি নলা নিৰ্মাণ কৰা হৈছে যি প্ৰতিষ্ঠানক সেই কাম দিয়া হৈছিলে ঠিকাদাৰী প্ৰতিষ্ঠানক তেওঁলোকে অতি লেহেমীয়া গতিত কাম কৰাৰ এক অভিযোগ উত্থাপিত হৈছে আৰু লেহেমীয়া গতিত কাম কৰাৰ ফলত এইদৰে পানীসমূহ পথৰ মাজত আবদ্ধ হ'ব লগা হৈছে আৰু যাৰ ফলত সাধাৰণ জনতাই জমৰ যাতনা ভুগিব লগা হৈছে আৰু সমান্তৰালভাৱে আমি যদি কওঁ যে অসম মালাৰ যি নিৰ্মাণৰ কাম চলি আছে সেই অসম মালা নিৰ্মাণৰ কামতো সেই ঠিকাদাৰী প্ৰতিষ্ঠানে এক সামগ্ৰিক গতিৰে কাম কৰাৰ ফলত এইদৰে য'তে ত'তে গাঁত খান্দি চহৰখনৰ আৰু বিভিন্ন স্থানত মাটি জমা কৰাই থৈছে আৰু এই যি চহৰখনৰ পুনৰ নিৰ্মাণৰ বাবে যিখিনি ব্যৱস্থা ল'ব লাগিছিলে সেইখিনি লোৱা পৰিলক্ষিত হোৱা নাই ইতিমধ্যে যিসমূহ নলা খন্দা হৈছিলে সেই নলাসমূহ কোনো বেৰিকেড নিদিয়াকৈ উন্মুক্ত অৱস্থাত ৰখা পৰিলক্ষিত হৈছে যাৰ ফলত যিকোনো মুহূৰ্তত এক ভয়ানক দুৰ্ঘটনা সংঘটিত নহ'ব যে সেইটো আমি একেবাৰে নুই কৰিব নোৱাৰোঁ মোৰ লগত ইয়াত স্থানীয় একাংশ লোক আছে মই তেওঁলোকৰ পৰা কিছু প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম কি ক'ব এইমাত্ৰ দেখা গৈছে যে এজাক বৰষুণ দিলেই এইদৰে পানী জমা হয় আৰু ৰাইজ চলাচল কৰিব নোৱাৰে কি ক'ম আৰু দবকাৰ একদম মিডিল পুলিচ পইণ্টত এই ৰাস্তাৰ কাম বনাই ড্ৰেইন বনাই গোটেই মাটিটো খান্দি লৈ গ'ল আজি আমি কেইবামান বাৰ তেওঁলোকক কণ্ট্ৰেক্টৰক লগ ধৰি পতা কৈছোঁ যে ইয়াতে এইটো ঠিক কৰিবৰ কাৰণে কৰিম কৈ আজি 3 মাহ ধৰি এনেকুৱা কণ্ডিশ্যন হৈ আছে এতিয়ালৈকে কোনো ব্যৱস্থা হোৱা নাই আৰু পানী বৰষুণ দিলে পানী একদম সাগৰৰ নিচিনা হৈ যায় কোনো ব্যৱস্থা নলয় কোনো ব্যৱস্থা লোৱা নাই আজিলৈকে আমি নিজে গৈ কণ্ট্ৰেক্টৰক লগ ধৰিছোঁ আমাক কোনো পাত্তাই দিয়া নাই পৌৰসভাক কৈছিলে নেকি পৌৰসভাত পোৱা নাই আমি কণ্ট্ৰেক্টৰক ধৰিছিলোঁ কোনো ব্যৱস্থা এতিয়ালৈকে লোৱা নাই যিসমূহ নলা আছে সেই নলাসমূহ মুকলিভাৱে ৰাখিছে নিয়ম অনুযায়ী তেওঁলোকে বেৰিকেড লগাব লাগিছিল বাঁহৰ বেৰিকেড বা অন্যান্য সুৰক্ষাৰ বাবে ব্যৱস্থা ল'ব লাগিছিল সেইবোৰ লোৱা দেখা গৈছে নেকি নাই এইবিলাক একো নাই মানে এইবিলাক কামৰ কোনো নামেই নাই এইবিলাক য'তে যেনেকুৱা আধৰুৱা কৰি থৈ যায়গৈ আমাৰ নিজৰ মাটি খান্দি লৈ গ'ল এতিয়া আমি পানী ভৰ্তি হৈ আছে আমাৰ ঘৰৰ সন্মুখত আজি 50-60জন দোকানদাৰৰ চব বিজনেছৰ একদম বেয়া হৈ আছে বিজনেছ